হেল্ল' গাইজ, কি খবৰ সকলোকে হেপী নিউ ইয়েৰ। ৰমণীয়ে ভিডিঅ' বনালে পাহৰিলে, তাকে ময়ে বনাইছোঁ এতিয়া। নহয় গাইছ, মানে মই ভিডিঅ' বনাবলৈ পাহৰা নাই একচুৱেলি। তো যিহেতু মানে এইখিনি অলপ মানে নিজৰ বিজনেছত লাগি আছিলোঁ, চ' ভিডিঅ' বনোৱা নাছিলোঁ। তো লাষ্ট ভিডিঅ' সেই নাগালেণ্ডলৈ যোৱা ভিডিঅ' বনাই আছিলোঁ, তাৰপিছত ভিডিঅ' বনোৱা নাছিলোঁ। তো সকলোকে হেপী নিউ ইয়েৰ পোনপ্ৰথমে। আৰু এটা কথা কওঁ যে আপোনালোকে যদি মই নাগালেণ্ডলৈ যোৱা ভিডিঅ'টো চোৱা নাই দেন চাওক, ডেছক্ৰিপশ্যনত লিংক আছে। দুটা ভিডিঅ' বনাইছিলোঁ, বহুত ধুনীয়া ভিডিঅ' হৈছিলে। আৰু দেখিছে মোৰ বৰ্তমান দোকানখন, মই দোকানখনৰ ভিতৰতে আজি আছোঁ। আৰু বৰ্তমান 9টা বাজি গ'ল। তো কুঁৱলী দেখিছে নাই, কিমান বেছি কুঁৱলী, এয়া বহুত কুঁৱলী। তো আমাৰ মানে আছে দেখিছে, সকাম খোৱা আগৰ ভিডিঅ'ত আমি ফালি দিছিলোঁ পূৰা। তো যিহেতু মোৰ চেনেলটো অলপ প্ৰব্লেম আহিছিলে, গতিকে আগৰ ভিডিঅ'টো ডিলিট কৰিবলগীয়া হ'ল। চ' সকাম খোৱাটো সেই ভিডিঅ'বিলাকৰ পৰা দেখিছিলে। তো কেনেকুৱা পৰিছে, কুঁৱলীটো কৈ দেখোন অলপ কেনেকুৱা পৰিছে। এনেকুৱা বেছি ঠাণ্ডা হৈছে, আমাৰ স্কুলে বন্ধ দি দিছে। স্কুল বন্ধ দিছে, কেইদিন বন্ধ? চৰকাৰীবিলাকৰ 5 দিন দিছে, আৰু আমাৰ দিব। আৰু গাইছ দেখিছে, চৰকাৰী বন্ধবিলাক মানে চৰকাৰী স্কুলবিলাক 5 দিন বন্ধ দিছে। তো ইহঁতি যিহেতু প্ৰাইভেটত পঢ়ে, তো গতিকে প্ৰাইভেটত পঢ়াৰ কাৰণে কিমান দিন বন্ধ দিব সেইটো নাজানে বাৰু, হ'লেও দিব চাগে 5 দিনমান। আৰু যিটো কুঁৱলী পৰিছে ন, মানে সাংঘাতিক কুঁৱলী মানে। আৰু গাইছ বৰ্তমান মই গাড়ীখন দেখাইছিলোঁ, গাড়ীখন মানে তাৰ ভিডিঅ' বনাইছিলোঁ, ৰিভিউ ভিডিঅ' এটা। তো মোৰ গাড়ীখন বৰ্তমান এইটো হেৰিয়ত আছে চাওক। মানে কি হৈছে, মই যিহেতু হ'লচেলৰ বস্তু দিওঁ দোকানবিলাকত ডেলিভাৰী, গতিকে মানে এনেকৈ ষ্টেণ্ড লগাই দিছোঁ মোৰ গাড়ীখনত, দেখিছে পূৰা এনেকৈ ধুনীয়াকৈ ষ্টেণ্ড লগাই দিছোঁ। আৰু গাড়ীখন অলপ লেতেৰা হৈ আছে, যিহেতু মানে ধূলি দিন এতিয়া বৰ্তমান, গতিকে অলপ লেতেৰা হৈ আছে। আৰু গাইছ মই তেতিয়া ভিডিঅ'টো বনাইছিলোঁ যে গাড়ীখনৰ একো প্ৰব্লেম নাই, ধুনীয়া এখন গাড়ী। তো আৰু গাড়ীখন সঁচাকৈ ধুনীয়া হ'ব চলাবলৈ, বহুত বেছি আৰ্জো গাড়ীবোৰ চলালে ধুনীয়া। কিন্তু আৰ্জো গাড়ীত মই বৰ্তমান এতিয়া এটা প্ৰব্লেম পাইছোঁ। তো সেইটো মোৰ গাড়ীখনৰ লগত হৈছে, তো বেলেগৰ লগত হৈছে যদি নাজানো। যদি কাৰোবাৰ আৰ্জো গাড়ী থকা মানে ভিডিঅ'টো চাই আছে, তেনে ক'ব মোৰ গাড়ীখনৰ কি হৈছে, এই চাবিটো সলাই থাকিবলগীয়া হৈছে। এই চাবিটো মানে কি হৈছে, এই ৱাৰিংটো প্ৰায় জ্বলি যায়। এই যিটো মানে আমাৰ চাবিৰ পৰা যিটো ৱায়াৰ গৈছে, এই ৱায়াৰটো জ্বলি যায়। তো সেইদিনাই কি হৈছিলে, যোৱা 3 দিনমান আগত মই কামত গৈছিলোঁ, গৈ মই 2 কিলোমিটাৰ যাওঁতে মানে গাড়ীখন কি বুলি কয় বেয়া হৈ গ'ল। মানে সেইডাল জ্বলি গ'ল ৱাৰিংটো, গতিকে গাড়ীখন আগলৈ যোৱা নাই। বেটেৰীটো দেখা নাই মিটাৰত, মই ভাবিছোঁ বেটেৰী চাগে বেয়া হৈ গ'ল কেনেবাকৈ। আৰু যিহেতু মানে ইয়াৰ 15 মাহ ৱাৰেণ্টি দিয়া বেটেৰী, তো 15 মাহ বা 2 বছৰলৈকে কেতিয়াবা বেটেৰী বেয়া হোৱা চান্স নাথাকে। তো সেইকাৰণে মোৰ সন্দেহ হৈছিলে, তো গাড়ীখন ভালকৈ চালোঁ লাষ্টত, চাই কিনে এনেকৈ দেখিছোঁ এই ৱায়াৰডাল জ্বলি আছিলে। তো মই বিশেষকৈ প্ৰব্লেম পাইছোঁ এই প্ৰব্লেমটো। যদি আপোনালোকে কোনোবা আৰ্জৰ গাড়ী লয় নহয়, একবাৰ সুধি ল'ব যে প্ৰব্লেমটো দিব নেকি। আৰু যিহেতু বেটেৰী গাড়ী ন, মানে এনেকৈ ধুব মেলিব নোৱাৰি, পানী চানী লাগিলেও কেতিয়াবা চক খাই যায়, চট খাই পেলাই এনেকৈ জ্বলি যায়। তো একো নাই, গাড়ীখনৰ নিজৰ মেইনটেনেঞ্চৰ কথা, ধুনীয়াকৈ ভালে থাকে। আৰু কুঁৱলী চাওকচোন, বাপৰে 9টা বাজি গ'লে 10টা বাজো মানে কুঁৱলী চাওক। মানে এই ঘৰটো একদম ওচৰতে আছে, মানে ঘৰটো কিন্তু দেখা নাই ভালকৈ মানে। আৰু আমাৰ ঘৰৰ সন্মুখতে নতুন মানুহ এঘৰ আহিছে, এইখন নতুন মানুহ আহিছে আমাৰ ঘৰৰ সন্মুখত। তো আৰু দেখিছে বৰ্তমান মানে এইফালে দেখিছেনে, মোৰ দোকানৰ মানে প্লাষ্টিকবোৰ এনেকৈ থৈ দিছোঁ। আৰু গাইছ মানে এই যিবোৰ বগা প্লাষ্টিক ন, এনেকুৱা প্লাষ্টিকবোৰ কেতিয়াও পেলাই নিদিব মানে। তো এই প্লাষ্টিকবিলাকত বহুত পইচা আছে। মানে আপোনালোকক মই এনেকুৱা ভিডিঅ' বনাম মানে দেই, এনেকুৱা ভিডিঅ'ত মই ক'ত মানে বৰ্তমান বিজনেছ কৰি আছোঁ। তো এই প্লাষ্টিকখিনি যে কি হয়, মোৰ যিবোৰ এনেকৈ চিপছ আহে, এই চিপছবিলাকত কি হৈছে, এনেকৈ পলিথিনটো আহে নাই, এই পলিথিনটো কি হয়, মই পেলাই নিদিওঁ মানে, ধুনীয়াকৈ গোটাই থৈ দিওঁ। তো 1 কুইণ্টেল হ'লে মিনিমাম 800ৰ পৰা 1000 টকা পাই যায় মানে ধুনীয়াকৈ। গতিকে আপোনালোকে এই প্লাষ্টিকবোৰ পুৰি নেপেলাব, পুৰিলে মানে পৰিৱেশটোৰ কাৰণে বেয়া, লগতে আৰু যিটো গোন্ধ আহে ন, গোন্ধটো বহুত বেছি বেয়া। চ' সেইকাৰণে এইটো বিকোঁ। আৰু এইফালে আমাৰ দেখিছে সকাম খোৱা আমি বৰ্তমান ভিডিঅ' বনাম, আৰু কমেডি ভিডিঅ', যিটো মোৰ ইনষ্টাগ্ৰাম আছে, ইনষ্টাগ্ৰাম ৰমণী হাজৰিকা বুলি আছে, আপোনালোকে চাব পাৰে। তাত আমি কমেডি ভিডিঅ' বনাইছিলোঁ আগতে, তো আকৌ বনাম আমি সকাম খোৱা আৰু মই। তো এতিয়া নতুন বছৰ যিহেতু আকৌ নতুন এটা আৰম্ভণি, চ' ভিডিঅ' আগৰ বছৰটো ভিডিঅ' দিয়া নহ'লেই মানে, ভিডিঅ'টো মই নিজৰ ব্যৱসায়ত অলপ ফ'কাছ কৰি থাকিলোঁ, ব্যৱসায়টো গ্ৰ' কৰিবলৈ চালোঁ অলপ। তো এতিয়া ব্যৱসায়টো মোৰ যিহেতু অলপ লাইনত আহিছে, গতিকে মই ব্যৱসায়টো দেখাম, লগতে মই কি কওঁ সকলো দেখাই যাম। চ' আৰু দেখিছেনে মই এনেকৈ ব্যৱসায় মানে কি কওঁ, মই আপোনাক একবাৰ ব্যৱসায়টো দেখাই দিছোঁ মোৰ। তো এইফালে দেখিছে, মই এইফালে মানে এনেকৈ বিস্কুটো হ'লচেল দিওঁ, তাৰপিছত এইফালে চিপছ দিওঁ, তাৰপিছত মৰ্টন দিওঁ, মৰ্টনৰ এইবিলাক কাৰ্টন আছে তলত। তো এনেকৈ মানে মোৰ এটা সৰু বিজনেছ আছে। তো 2x এণ্টাৰপ্ৰাইজ, যদি আপোনালোকে ইনষ্টাগ্ৰামৰ একাউণ্ট এটা খুলিছোঁ বৰ্তমান, কোনো ভিডিঅ' দিয়া নাই এতিয়ালৈকে, ভিডিঅ' দিম মই তাতো। চ' আপোনালোকে যদি 2x এণ্টাৰপ্ৰাইজ বুলি চাৰ্চ কৰে ইনষ্টাগ্ৰাম, বা মোৰ স্ক্ৰীণতে দি দিছোঁ এইটো নামটো, তো চাৰ্চ কৰি পেলাই আপোনালোকে প্লিজ ফ'ল' এটা কৰি ল'ব ইনষ্টাগ্ৰামটো। আৰু এইফালে আমাৰ সকাম খোৱা এটা কথা কচোন দেই তই ভাই, এটা কথা কওঁ, তো তই ভিডিঅ'টো বনাওঁতে লাজ কৰিছিলি নেকি? তই প্ৰথম ভিডিঅ' বনাইছোঁ মানে আজি। আৰু তই কেলৈ ভিডিঅ'টো বনাই দিলি? মই ভিডিঅ' নবনোৱাৰ কাৰণে বনাই দিলি নে? ইমান দিন ভিডিঅ' বনোৱাই নাই, এতিয়া নতুন বছৰ প্ৰথম দিন বনাই দিলি। তো গাইছ দেখিছে, সকাম খুৱাই মানে মোৰ মনত পেলাই দিছে, মানে ইমানেই মই পাহৰি গৈছোঁ ভিডিঅ' বনাব। আৰু এইফালে চাওকচোন, মানে মই এটা কথা এইফালে বিমলক মই মানে এডভাৰ্টাইজমেণ্ট কৰি দিছোঁ, চালা পুলিচে উঠাই দিব নেকি এই গুটকা প্ৰমোশ্যন কৰা। দেখিছেনে গোটেই বিমল কৰি দিছে বিমল।
মানে কি আছে আমি বিমলৰ কাম কৰোঁ ন এইবিলাক। আৰু এইফালে দেখিছে এইফালে এখন চাইনবোৰ্ড লগাই দিছোঁ ধুনীয়াকৈ পূৰা। আৰু মানে মই এটা কথা বুজি মানে কুঁৱলীটো কিয় ইমান পৰিছে, আগতে এনেকৈ কুঁৱলী নপৰে। আৰু চাওকচোন এইফালে দেখিছে এটা বাইক লৈ মানুহ গৈছে মানে, তো মানুহটো মাছৰ বেপাৰী, বাপৰে বাপ মাছৰ বেপাৰী ইমান দামী হৈ গ'ল, বাইক লৈহে মাছ দিয়ে। সকামখন দেখিছ নাই কিমান ধনী হৈ গ'ল মাছৰ বেপাৰী। তো আমিয়ে গৰীব আছোঁ নেকি মানে, দেখিছে নাই মাছৰ বেপাৰী বাইক ল'ব পৰা হৈ গ'ল। মাছ বাইকত মানে আগতে চাইকেল লৈ আহে মানুহে, এতিয়া বাইক লৈ আহে বাপৰে। আৰু গাইজ যিহেতু 9টা বাজি গ'ল মানে, তো মোৰ কামত যোৱাও মানে টাইম হৈ গৈছে আৰু, তো গতিকে মই এতিয়া গাড়ীত বস্তু উঠাব লাগিব, তো অলপ টাইম লাগিব। গতিকে মই এতিয়া এইখন ভিডিঅ'টো নেদেখাওঁ। আৰু মানে ৰাতিপুৱা দেই মায়ে আহি চাহ দিছেহি মানে গাইজ, মই কৈছোঁ আগতে এনেকুৱা ঠাণ্ডা পৰিছে মানে, এনেকুৱাই ঠাণ্ডা পৰিছে মোৰ চাহটো দি গৈছে, মই গম পাই গৈছোঁ মানে পেটলৈকে মানে গাইজ, এনেকুৱা ঠাণ্ডা। আৰু ধুনীয়াকৈ চাহটো খাই লৈছোঁ, চাহটো খাই কিনি মই গাড়ীত বস্তু উঠাম, বস্তু উঠাই কিনি মই যাম কামত। তো কামত যোৱাটো মানে ইমান আপোনালোকক দেখাব নোৱাৰোঁ, মানে কি হৈছে ব্যৱসায় বস্তুটো মই ইমান মানে ছ'চিয়েল মিডিয়াত নেদেখাওঁ। চ' হ'লেও মই দেখাম ক'ত ক'তনো দিওঁ, চিনাকি দোকানবিলাকক অলপ দেখাম আৰু য'ত য'ত বস্তু দিওঁ। বাকী ব্যৱসায় বস্তুটো কি হৈছে মই ছ'চিয়েল মিডিয়াত ইমান জল্দিকৈ মানে অনা নাই এতিয়ালৈকে, হ'লেও আনিম বাৰু লাহে লাহে। কিন্তু প্ৰথম অৱস্থাত মই দেখুওৱা নাই যে মই ক'ত ব্যৱসায় কৰি আছোঁ, কি কৰি আছোঁ, কেনেকৈ কৰি আছোঁ। তো এইবোৰ যিহেতু নিজৰ লাইফৰ প্ৰাইভেচি হয়, গতিকে ইমান ছ'চিয়েল মিডিয়াত মানুহে দিব নালাগে ব্যৱসায় কথাটো। গতিকে মানে দিয়ক, ব্যৱসায়টো প্ৰমোচন কৰিব বিচাৰিছে যদি দিয়ক ছ'চিয়েল মিডিয়াত, কিন্তু নিজৰ প্ৰাইভেচিখিনি কেতিয়াও ব্যৱসায় দিব নালাগে। গতিকে মই সেইকাৰণে ক'ত ব্যৱসায় কৰিছোঁ বা কেনেকৈ কৰিছোঁ, কি কৰিছোঁ ইমান চব নেদেখাওঁ মানে, জাষ্ট মই আপোনালোকক চিম্পুলকৈ দেখাম। তো হ'লেও মই আপোনালোকক ক'ম যে এনেই থাকিব নালাগে, ব্যৱসায় কৰক, ব্যৱসায় কৰিলে লাভ আছে। চ' সেইটোৱে। গতিকে মই বস্তুখিনি উঠাই লওঁ গাড়ীত, তাৰপিছত আপোনালোকক দেখাম ধুনীয়াকৈ মানে মই ক'ত যাওঁ, কি কৰোঁ, আৰু কিমান দেৰিলৈকে আজি কুঁৱলীটো থাকেতো সেইটো দেখাম। তো চাই থাকক, কণ্টিনিউ কৰি থাকক ভিডিঅ'টো। বৰ্তমান মই এতিয়া আহি আছোঁ গাড়ীখন লৈ, আৰু গাড়ীখন বহুত লাহে লাহে আহিবলগীয়া হয় মানে, যিহেতু আহোঁতে অকণমান ৱেইট কৰে ন গাড়ীখনত। তো আৰু চিপছবিলাক পৰি যাব পাৰে, গতিকে মই লাহে লাহে চলাওঁ। আৰু কুঁৱলীটো অলপ বৰ্তমান নাইকিয়া হৈছে চব, হ'লেও আছে বাৰু অলপ। আৰু এইফালে এই হেলিপেডটো, আৰু এই বগৰীজোপা যে দেখিছে এজোপা, সৰুতে কিমান খাইছিলোঁ সেই বগৰীজোপা। তো এতিয়া মানে কি হৈছে সেই বগৰী সৰুতে উৎপাত কৰা দিনবিলাক গ'ল, আৰু এতিয়া নিজৰ কামত ব্যস্ত। আৰু এই যিটো হেলিপেডৰ ঘৰটো মই আগৰ এটা ভিডিঅ'ত বনাইছিলোঁ, হেলিপেডৰ ঘৰটো কি আছিলে, কোনোবা মানুহে আহি বহুত ভাঙি চিঙি গ্লাছ টাছবিলাক চব ধ্বংস কৰি দিছিলে ঘৰটো। তো আকৌ এতিয়া নতুনকৈ বনাই দিলে বাৰু অফিচটো। তো এইটো হেলিপেডটো আজিকালি হেলিপেডটোত হেলিকপ্টাৰ নহা হ'ল মানে, হেলিপেড অলপ ভাগিছে। তো মানে এইটো একদম চবতছে মানে মাজুলীত যদি ক'বলৈ যায় এইটোৱে চবতছে অদৰকাৰী এটা মানে আঁচনি আছিলে। তো আঁচনি বুলিয়ে কৈছোঁ আৰু। চ' মানে একদম বহুত বেয়া মানে এইটো এটা প্ৰজেক্ট মানে আছিলে। তো মাজুলীত হেলিপেড নালাগে, কিমান ধনী মানুহ আছে মানে হেলিপেড। তো চৰকাৰে মানে ইলেকশ্যনৰ টাইমত 2-এখন পৰেহি, বাকী কাৰ হেলিকপ্টাৰ কিনা অকাত আছে মাজুলী মানে, এনেই মানে এনেই 3 কোটি টকা এনেই বৰবাদ চৰকাৰৰ গেল। আৰু তো মই এটাই ভাবোঁ মানে, এই হেলিপেডটো যিটো মানে জেগাটো এৰিয়াটো নহয়, আগতে খেতি কৰি আছিলে। চ' এতিয়া খেতিখিনিও এনেই মানে মানুহে খেতি কৰিব নোৱাৰা হ'ল, কিছুমান মাটিখিনি গুচি গ'ল এনেই। চ' হেলিপেডটো যিহেতু মাটিখিনি লৈ ল'লে হেলিপেডটো কামত, গতিকে হেলিপেডটো আৰু কামত যিহেতু নাখাটিলেই, গতিকে মই এটাই ভাবোঁ যে এইটো বেলেগ কিবা এটা বনাই দিব লাগে চৰকাৰে। তো আপোনালোকে কি ভাবে কওকচোন, কি বনালে এইখিনি ভাল হয় মানে হেলিপেডটো ঠাইত। কিন্তু মই হেলিপেডটো থকাটো নিবিচাৰোঁ মানে কেতিয়াও। তো আহিলে কেতিয়া ভাবোঁ মানে, কওঁ লগৰবিলাকক যে হেলিপেডটো কাম নাই, সেইটো কৰে কাম নাই, সেইটো মানে একদম অদৰকাৰী এটা মানে অদৰকাৰী প্ৰজেক্ট দিলে এইটো এটা। তো এইটো মানে কি হৈছিলে, আমাৰ যিটো প্ৰথমতে বিজেপি চৰকাৰ মানে যেতিয়া আহিছিলে, তো তেতিয়া মানে সৰ্বানন্দ সোণোৱাল যেতিয়া মানে হেৰি হৈছিলে, CM হৈছিলে মাজুলীৰ পৰা, তেতিয়া মানে কি হৈছিলে বহুত কাম আগবাঢ়ি গৈছিলে মাজুলীখনত। তো যেতিয়া মানে কি হ'ল চেণ্ট্ৰেল গুচি গ'ল, তেতিয়াৰ পৰা কি হ'ল মানে মুখ্যমন্ত্ৰী সমষ্টি হৈ থাকোঁতে মানে বহুত হেৰি হৈ আছিলে, ডেভেলপ হৈছিলে। তো এতিয়া মানে অলপ ডেভেলপটো আগতকৈ কমিলে মানে বহুত। তো তেতিয়া ৰাস্তা চাস্তাবিলাক বহুত সোনকালে পকা হৈ গৈছিলে। আৰু এইবিলাক ৰাস্তা আগতে মানে শিল আছিলে। তো বিজেপি চৰকাৰ অহাৰ এইবিলাক গোটেইটো মানে পকা হৈ গৈছিলে পূৰা একদম মানে, সৰ্বানন্দ সোণোৱাল যেতিয়া মানে CM আছিলে ন, মানে তেতিয়া মানে মাজুলীখন বহুত ডেভেলপ হৈ গৈছিলে। কিন্তু বৰ্তমান মানে এতিয়া ইমান নাই হোৱা আৰু হেলিপেডটো যে মানে কিবা ভাল ভাবিয়ে মানে হেলিপেডটো আৰম্ভ কৰিছিলে। তো কাষৰ বাউণ্ডেৰী চাউণ্ডেৰীবোৰ দিয়া আৰম্ভ কৰিছিলেহে, তো তেনেকুৱা এটা কামটো বন্ধও হৈ গ'ল, হেলিকপ্টাৰো নোপোৱা হ'ল, ভাগিলে। এতিয়া ল'ৰা ছোৱালীবোৰ এনেই দৌৰে মেলে তাতে অলপ ৰাতিপুৱা সময়ত আহে। তো মানে এটা বহুত অদৰকাৰী প্ৰজেক্ট হৈ গুচি গ'ল মানে। চ' হেলিপেডটো ঠাইত মানে বেলেগ কিবা এটা বনাব লাগে মানে, মই সেইটো ভাবোঁ মানে। গাইজ বৰ্তমান মই এটা এৰিয়াত মানে বস্তু দি আহিলোঁ। তো এতিয়া বাজিছে বৰ্তমান 12টা, আৰু এতিয়ালৈকে মোৰ বৰ্তমান আজি কালেকশ্যন 5000মান হৈছে বৰ্তমান এতিয়ালৈকে। মানে আজি কালেকশ্যন ভাল, নতুন বছৰ মানে কালেকশ্যন বহুত ধুনীয়া। মানে প্ৰথমতে যিখন দোকানত সোমাইছোঁ সেইখন দোকানতে প্ৰায় 500 টকা বস্তু কিনিছে। তো এতিয়া মিনিমাম 5000 ওচৰা-ওচৰি কালেকশ্যন। তো এইটো মানে ৰাস্তাটোতে আহি আছোঁ মই বৰ্তমান, আপোনাৰ যিটো আমাৰ বালি চাপৰিটো মানে ধুনাগুৰিটো যিটো ফুলনি ৰোড, সেই ৰাস্তাটোতে আহিছোঁ। আৰু ৰাস্তাটো মানে বহুত ভগা, এই মানে যিটো আমাৰ গড়মূৰ মন্দিৰ চাৰিআলি আছে তাৰ পৰা ৰাস্তাটো বহুত ভাল, কিন্তু তাৰ আগৰ ৰাস্তাটো বহুত বেয়া মানে। এইটো কি বনাই দিলে একদম নাজানো, বহুত ভাগিলে। আৰু মোৰ গাড়ীখন চাওকচোন কিমান আছিলে, 7730।
চলা 6 মাহ হোৱা নাই 7,730 কিলোমিটাৰ চলালোঁ চলিয়ে থাকে গাড়ী মানে ৰ'বলেই টাইম নাপায় পূৰা পূৰা চলিছে এতিয়া আৰু মোৰ চাৰ্জ ফুল আছে চব বৰ্তমান এয়া দেখাই আছে চাৰ্জ ফুল আৰু গাইছ মানে মই এই দোকানখনত ভুজিয়া আৰু শিখৰ দিছিলোঁ দি পেলাই অকণ দোকানখন ৰৈছোঁ দোকানখন ষ্টাইলটো চাওকচোন গোটেই দোকানখন বাঁহেৰে বনাই থৈছে মানে বাঁহৰ ৰং কৰি কি আল্টিমেট বনাইছে আৰু মই কথাকেইটা এইটো কাৰণে কোৱা নাই যে মানে দোকানখন গান লগাই থৈছে কপিয়াত বহিবৰ কাৰণে মই ওপৰত কৈ দিছোঁ তো দেখিছে কি মজা আপি কেইটামান গৈছে एहे रहा नहीं जाता तड़प ही ऐसी है ना नहीं नहीं सोके 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 আৰু গাইছ বৰ্তমান বস্তু দি পেলাই কমপ্লিট হৈ গ'ল আৰু মই বৰ্তমান আহি মানে পহুমৰা পাইছোঁহি পহুমৰা পৰা এনেকৈ ভিতৰলৈ সোমাম আৰু তাৰ আগত এটা বস্তু আপোনালোকক দেখাই দিম বুলি আহিছোঁ আপোনালোকে এই বিল্ডিংটোতে দেখিছে এইটো হৈছে আপোনাৰ পলিটেকনিক বনাই আছে মানে মাজুলীত পলিটেকনিক বনাই আছে যদি আপোনালোকে মানে পলিটেকনিক পঢ়োঁ বুলি ভাবে তেতিয়াহ'লে ইয়াত পঢ়িব পাৰে মানে এইটো অপেনিং হ'বই চাগে বিল্ডিং বনাই কমপ্লিট চ' মই জাষ্ট মই এবাৰ দেখাই দিছোঁ মানে বিল্ডিংটো আৰু এই পলিটেকনিকখন যদি আপোনালোকে আহিব বিচাৰে তেতিয়াহ'লে ফুলনিৰ পৰা বনগাঁও যিটো ৰোড সেই ৰোডটো পহুমৰা বুলি এখন গাঁও আছে তাৰ ওচৰত আছে পলিটেকনিক বনাই আছে আৰু এইখন গেটখন হ'ব তো এবাৰ চাওক বহুত ধুনীয়াকৈ বনাইছে বহুত ডাঙৰ তো ইয়াতে পঢ়িব পাৰিব আৰু 2-3 বছৰ পিছত ষ্টুডেণ্টবিলাকে চ' এটা ডাঙৰ এৰিয়া একদম বহুত এতিয়া আমাৰ লগৰবিলাকেতো বাহিৰত পলিটেকনিক পঢ়ি আছে কিছুমানে তো যোনে মানে আৰু 2-3 বছৰ পিছত পলিটেকনিক পঢ়িম বুলি আহিব মানে বাহিৰলৈ যোৱা কোনো কথা নাই মাজুলীতে ধুনীয়াকৈ আহি পঢ়িব পাৰিব আৰু বাহিৰলৈ ছোৱালীও আহি পঢ়িব পাৰিব মানে বৰ ধুনীয়া বনাইছে মানে আৰু গাইছ বৰ্তমান মই আহি ঘৰ পালোহি তো এতিয়া ৰাতি হৈছে তো এইফালে মোক গাড়ীখন দেখিছে ৰনিং হৈ আছে আৰু বস্তু অলপমান ঘূৰি আহিছে তো সেইখিনি চেল নগ'লে মানে মোৰ যিটো মানে যিহেতু দিন ছুটি ন গতিকে পাওঁতে টাইম নহয় তো ঘূৰি আহিলোঁ তো আজি কালেকশ্যন হৈছে 11,500 টকা মানে মোৰ টাৰ্গেট হৈছে এই বছৰত প্ৰায় 45 পৰা 50 লাখ টকা কালেকশ্যন চ' আজি প্ৰথম দিনটোত মোৰ 11,500 তো মোৰ মতে হ'বগৈ লাগে চেষ্টা কৰিম নিশ্চয় তো এইটো আছিল সৰু এটা ভিডিঅ' তো কেনেকুৱা লাগিলে জনাব যদি ভাল লাগিলে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু মানে এই 2 বাইটাৰ্ছ এণ্টাৰপ্ৰাইজ যিটো ইনষ্টাগ্ৰাম মানে একাউণ্ট তো একাউণ্টটো প্লিজ ফ'ল' এটা কৰি দিব নাপাহৰিব প্লিজ